নমস্কাৰ সিটি 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা এদিন বিৰতিৰ পিছত পুনৰ লামডিং বনাঞ্চলত চলিল উচ্ছেদ অভিযান থেডংনাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই দলে বলে নামিল হুজাই আৰক্ষী প্ৰশাসন প্ৰথম অৱস্থাত উচ্ছেদত বাধা প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজ ইচ্ছাই বেদখলকৃত ভূমি এৰি আঁতৰি গল বেদখলকাৰী মৰিলে ইয়াতে মৰিম বাচিলে ইয়াতে বাচিম আজি হ'ব ইলেকশ্যন আমি এটো কাৰণে হাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম আৰক্ষী প্ৰশাসনৰ সন্মুখতে এই হুংকাৰ দিলে লামডিং বনাঞ্চলৰ এজন বেদখলকাৰীয়ে এদিন বিৰতিৰ পিছত পুনৰ লামডিঙত উচ্ছেদ চলাবলৈ আহিল হুজাই জিলা প্ৰশাসন লগত লৈ আহিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়ত শান্তিপূৰ্ণ উচ্ছেদৰ বাবে লামডিং বনাঞ্চলৰ খেডং নলাত দলে বলে নামিল আৰক্ষী প্ৰশাসনৰ লোক উচ্ছেদকাৰী দল দেখা পোৱা মাত্ৰকে গৰজি উঠিল বেদখলকাৰী কোনো কাৰণতে বেদখলকৃত ভূমি এৰি যাবলৈ মান্তি নহয় এইসকল চাকমা সম্প্ৰদায়ৰ লোক আজি হ'ব ইলেকশ্যন আমি এটো কাৰণে হাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম ইয়াত যদি যায় মোৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতটো পুৰা শেষ হৈ যাব আৰু তেজে বাদ দি আছে কিবা মানুহ ভাত খাওয়া মানুহ কি চিৰু খাই বাচি থাকে নি 3 দিন ধৰি ইয়াত থকা মানুহ চিৰু দি আছে এক বস্তা চিৰু খাই কিনি মানুহ বাচিব পাৰে নি যাবলৈ পুৰা হাজু হৈ আছে কিন্তু মই যাম কিন্তু মোৰ নিৰাপত্তা কোনে ল'ব এইটো বিচাৰি কিনি যাম মই নিৰাপত্তা কোনে ল'ব আৰক্ষী প্ৰশাসনৰে তৰ্ক যুদ্ধ কৰি বেদখলকাৰীয়ে উত্তপ্ত কৰি তুলিলে পৰিৱেশ বহু সময় ধৰি চলা আলোচনা তথা তৰ্ক যুদ্ধৰ পিছত আৰক্ষী প্ৰশাসনৰ আশ্বাসত ভূমি এৰিবলৈ মান্তি হয় বেদখলকাৰীসকলে খেডং নলাত ভূমি দখল কৰি বসতি স্থাপন কৰি অহা লোকসকলক ডেকা বস্তিত দিয়া হৈছে থাকিবলৈ ঠাই যোনসকল মানুহ আমি কথা পাতি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পিনৰ পৰা তেওঁলোকৰ যোনটো জেগা দেখুওৱা হ'ল সেই জেগাটো এতিয়া পচন্দ হৈছে আৰু তেওঁলোকে তালৈ যাবলৈ এতিয়া ওলাইছে প্ৰস্তুত হৈছে এতিয়া বৰ্তমান ডেকা বস্তি আপোনালোকে নিশ্চয় গম পায় ডেকা বস্তিত আমি ঠাই টুকুৰা দেখাই দিছোঁ তেওঁলোকৰ পচন্দ হৈছে আৰু তেওঁলোকৰ কিছুমান সৰু সৰু ডিমাণ্ড থাকিব পাৰে সেইটো আমাৰ প্ৰশাসনৰ পিনৰ পৰা যেনেকৈ পৰা যায় যি আপোনাৰ ৰুলছ আছে সেইমতে যি পঢ়ে সেইমতে নিশ্চয় কামখিনি কৰিব আৰক্ষী প্ৰশাসনৰ আশ্বাসৰ পিছতে বেদখলকৃত ভূমিৰ ঘৰ দুৱাৰ এৰি যাবলৈ ওলাইছে এইসকল চাকমা সম্প্ৰদায়ৰ লোক ইপিনে আপোন ঘৰখন এৰি যাব লগা হোৱাত উচুপি উঠিল বেদখলকাৰীৰ কণমানি সন্তানে উচ্ছেদৰ মাজতে কণমানি শিশুক বুজনি দিয়াৰ চেষ্টা চলালে একাংশ মাতৃয়ে মৰম লাগিছে বোলে আমাৰ জেগাত যাব মন নাই আৰু সেইটো কাৰণে কান্দি আছে উল্লেখ্য যে বছৰ বছৰ ধৰি থেডং নলাত বাস কৰি আহিছিল চাকমা সম্প্ৰদায়ৰ প্ৰায় 55টা পৰিয়ালে কিন্তু ভূমি বেদখলমুক্ত কৰিবলৈ অহা আৰক্ষী প্ৰশাসনৰ লোকসকলক বাধা প্ৰদান কৰাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ অৱশ্যে আলোচনাৰ মাজেৰে সমাধান ওলোৱাত উচ্ছেদৰ বাবে হাতী জেচিপি ব্যৱহাৰ কৰিব লগা নহল প্ৰশাসনৰ লোকে মুঠৰ ওপৰত থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে বন বিভাগে ইপিনে প্ৰশাসনে উচ্ছেদ চলাইছে ঠিকেই কিন্তু একে সময়তে চৰম অৱজ্ঞা কৰা হৈছে উচ্ছেদিত লোকৰ মানৱীয় দিশ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিতসকলৰ মাজত হুজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰিমগঞ্জৰ ৰাজপথত মৃত্যু কেৰেলি বৈঠককালত অটোৰিক্সা আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে 10 জন ভক্ত ছট পূজাৰ পৰা উভতি যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো হৃদয় বিদাৰক অতি শোকাবহ যি দৃশ্য অসম্পাদিত ৰূপত আমি আপোনাক দেখুৱাব নোৱাৰো ছট পূজাৰ আনন্দৰ মাজতে এই ভয়ংকৰ দুৰ্ঘটনা ঘটনাৰ স্থান কৰিমগঞ্জৰ বৈঠাখা পুৱা সংঘটিত এই পথ দুৰ্ঘটনাত শোকাবহ মৃত্যু খাবতিলে পুৰুষ মহিলা আৰু শিশুসহ 10 জন লোকে দেখেই আমি প্রথমেই আমি পাতারকান্দি থানার ওসিকে ফোন করলাম এবং লগে লগে সার্কেল অফিসার ম্যাডামকে ফোন করলাম বিধায়ক মহোদয়কে ফোন করেছি ফোন করে অতি সত্বর এখানে আসার জন্য এবং 108 এবং মেডিকেলের এসডিএমও স্যারকে ফোন করেছি সবাইকে মিলে মোটামুটি এই অবস্থাত আর তো কোনো কিছু করার ক্ষমতা নেই ছট পূজা সামৰি ঘৰলৈ উভতি যোৱাৰ সময়ত
কৰিমগঞ্জৰ অসম ত্ৰিপুৰা ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। অটো ৰিক্সা আৰু চিমেণ্ট কঢ়িয়াই অনা ট্ৰাকৰ মাজত সংঘটিত এই দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক হেণ্ডিমেনে। 10জন মানুহ আছিলে, 10জন মানুহৰে ঠাইতে মৃত্যু হৈছে আৰু তেওঁলোকৰ বডি যেতিয়া ইতিমধ্যে আমি কৰিমগঞ্জ চিভিল হস্পিটেললৈ দি পঠাইছোঁ আৰু তাতে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এজ আৰ্লি এজ পচিবল আমি PMটো কৰাম আৰু গাড়ীখন ট্ৰাকখন যোনখন এক্সিডেণ্ট কৰিছিলে ট্ৰাকখনক ডিটেইন কৰা হৈছে। ট্ৰাকখনৰ খালি ড্ৰাইভাৰজন পোৱা হোৱা নাই, আমি বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলাই আছোঁ। এই শোকাবহ পথ দুৰ্ঘটনাত নিহতসকলৰ নাম হৈছে দুজাভাই পানিকা, চালুভাই পানিকা, গৌৰৱ দাস পানিকা, শম্ভু দাস পানিকা, লালন গোস্বামী, পূজা গড়, দেৱ গড়, মাংগলী কৰ্মকাৰ, তপু কৰ্মকাৰ আৰু অটো চালক চনুৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে প্ৰতিগৰাকী নিহতৰ আত্মীয়ক 1 লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। যিদিনা গছত গৰু উঠিব সেইদিনাহে যোগদান কৰিম বিজেপিত। সম্ভাৱ্য বিজেপি গমনক লৈ এই মন্তব্য কৰে চামগুৰি বিধায়ক ৰকিবুল হুছেইনে। কংগ্ৰেছ ত্যাগ সম্পৰ্কত ৰকিবুল হুছেইনে উদাহৰণ দিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কথা। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত প্ৰণৱ মুখাৰ্জী পুনৰ কংগ্ৰেছলৈ উভতি আহিছিল বুলি ক'লে ৰকিবুল হুছেইনে। বৰ্তমানৰ 27জন কংগ্ৰেছ বিধায়কৰ পৰা সংখ্যাটো 63 কিংবা 65লৈ বৃদ্ধি হ'বলৈ বেছিদিন নালাগে বুলিও মন্তব্য দিলে একালৰ মন্ত্ৰীগৰাকীয়ে। চামগুৰিৰ মাগুৰমাৰীত বহু অভিযোগৰ শাসনাধিষ্ঠ বিজেপিক তোলা ধুনা দিলে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে। মইতো তেতিয়াই কৈছোঁ যে যিদিনা গৰু গছত উঠিব সেইদিনা মই বিজেপিত জইন কৰিম। গৰু উঠিছে নেকি বজাৰ উঠা নাই যেতিয়া এইটো প্ৰশ্ন অবাধ এনেই সুধিছে। প্ৰণৱ মুখাৰ্জী যে ৰাষ্ট্ৰপতি হৈছিল তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিলে, কিন্তু পিছত তেওঁ কংগ্ৰেছলৈ উভতি আহিবলগীয়া হ'ল। কংগ্ৰেছ কিন্তু কংগ্ৰেছ হৈ থাকিলে, ঘাট প্ৰতিঘাত থাকেই। গতিকে মোক যেতিয়া সুধিছিল যে কংগ্ৰেছ দল নাইকিয়া হৈ যাব, সেই প্ৰত্যুত্তৰত মই কৈছিলোঁ যে মই ৰকিবুল হুছেইনেও যদি কংগ্ৰেছ এৰে কংগ্ৰেছ নাইকিয়া নহয়, তাৰমানে মই নেৰো, মোৰ দৃঢ়তা আছে, সেই কথাটোকে মই ক'ব বিচাৰিছোঁ। সেইটোকে ওলোটাকে সেইটো কি কথাটো হ'লনো? এতিয়া কংগ্ৰেছত 5টা, মই কৈছোঁ যে বিজেপিৰ যেতিয়া 5জন বিধায়ক আছিল তেতিয়া ৰাইজে কংগ্ৰেছক বেয়া পাইছিল। কংগ্ৰেছক বেয়া পোৱাৰ পিছত ৰাইজে সিদ্ধান্ত লৈছিল যে আমি বিজেপিক চৰকাৰ কৰিবলৈ দিম। সেই 5টা বিজেপিৰ বিধায়কৰ পৰা 60টা হ'ল। এতিয়া এই বিজেপি চৰকাৰখনে পেট্ৰলৰ দাম বঢ়াইছে, ডিজেলৰ দাম বঢ়াইছে, মদ য'তে ত'তে দোকান খুলিছে, ঋণ লৈছে, প্ৰত্যেকজন মানুহক বন্ধকত থৈ মৰ্টগেজত থৈ আমাৰ ঋণ লৈছে, সহিব নোৱাৰা অৱস্থা কৰিছে, বস্তুৰ দাম বঢ়াইছে, যাকে তাকে বেয়া বেয়া কথা কৈছে, বিভিন্ন জাতি আমাৰ ধৰ্মৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে, মানুহৰ মনত তিতা কেহা লাগে। জনতা ভৱন তথা বিধানসভা চৌহদ উদং কৰি মুম্বাইলৈ ৰাওনা হৈছে বিজেপি মন্ত্ৰী বিধায়কসকল, কিয়নো মুম্বাইত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিশেষ কৰ্মশালা। ইতিমধ্যে দলীয় প্ৰশিক্ষণ ল'বলৈ মুম্বাইত উপস্থিত হৈছে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী বিধায়কৰ হ'ব এই প্ৰশিক্ষণ। 12 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ দিয়া হ'ব বিজেপিৰ সকলো বিধায়ককে। 3দিনীয়া এই প্ৰশিক্ষণত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰী বিধায়কে। সেয়েহে বিজেপিৰ ৰূপজ্যোতি কৰ্মীৰ পৰা আৰম্ভ কৰি অজন্তা নেওগলৈ, ভৱেশ কলিতাৰ পৰা ৰঞ্জিত দাসলৈ সকলো এতিয়া ৰাওনা হৈছে মুম্বাইলৈ। উদ্দেশ্য মানে আমাৰ নতুন বিধায়কখিনিক আমাৰ বিধায়কৰ আদব কায়দা আইন কানুনখিনি আমাক শিকাব তাতে 3দিনীয়া কাৰ্যসূচীৰে, সেইকাৰণে যাবলৈ ওলাইছোঁ। মানে শপত গ্ৰহণ কৰি উঠি আপুনি যাব? শপত গ্ৰহণ কৰি আহিছোঁ। আৰু এইখিনি প্ৰয়োজনীয় বুলি ভাবিব চাগে, বেলেগ দলৰ পৰা আহিছে যিহেতুকে। বেলেগ দল নহয়, আমাৰ বিজেপিৰ চবখিনি আহিছে। যিবিলাক নতুন পুৰণ MLA জানিব লগা বহুত কথা থাকে, সাংবিধানিক কথা থাকে, দলীয় কথা থাকে, এইখিনি শিকাব, আমি শিকি ল'ম। আমি একেখন ফ্লাইটতে আমি ওলাইছোঁ, আশা কৰিছোঁ ভাল কিবা এটা আমাৰ শিকি আহিম। এতিয়া দিছপুৰ শূন্য হৈ থাকিব একেদিন, দিছপুৰ শূন্য নাই, UPPL আৰু AGP থাকিব। আচলতে চৰকাৰে আজিকালি বিভিন্ন স্কিম আছে, বহুত স্কিম আমাৰ আহি আছে, চেণ্ট্ৰেল স্কিম, ষ্টেট স্কিম, সেইবিলাকনো কেনেকৈ আমি সমাজৰ শেষজন ব্যক্তিলৈকে লৈ যাব পাৰোঁ,
তাৰ বিষয়ে আমাৰ যিসকল বিজ্ঞ লোক আছে তেখেতসকলে আমাক ক'ব এইটো আমাৰ কাৰণে বহুত লাভজনক এটা টুৰ হ'ব কিমানগৰাকী যাব আপোনালোক আমাৰ যিমানজন MLA আছে মানে যাব বিজেপি হয় এনেকুৱা প্ৰশিক্ষণ আগতে আমি অসমত কেইবাবাৰো হৈছিলে আৰু এইবাৰ আমি কেন্দ্ৰীয়ভাৱে আমাৰ কেন্দ্ৰীয় সমিতি সিদ্ধান্ত লৈছে যে আমাৰ যি কেন্দ্ৰীয় ইনষ্টিটিউট আছে আমাৰ মহাৰাষ্ট্ৰত বা মুম্বাইত তাত তেনেকুৱাকৈ প্ৰদেশৰ বিধায়কসকলক লৈ পেলাই বিজেপি বিধায়কসকলক লৈ পেলাই তাত তেনেকুৱাকৈ প্ৰশিক্ষণ কৰি আহিছে গতিকে মই ভাবোঁ যিহেতু নতুনকৈ যোগদান কৰা দলত যোগদান কৰা বহুত তেনেকুৱা বিধায়ক আছে আমিতো 91 চনৰ পৰা বহুত তেনেকুৱা প্ৰশিক্ষণ পালোঁ আমাৰ কাৰণে প্ৰশিক্ষণৰ কোনো প্ৰয়োজনে নাই তথাপি যিহেতু তাত কিছু কথা নতুন কথা শিকিব পাৰি কিন্তু নতুন যিসকল বিধায়ক সেইসকলৰ কাৰণে বহু এইটো লাভৱান হ'ব কাৰণ আমাৰ দলৰ যি আমাৰ সংস্কাৰ আমাৰ ব্যৱস্থা সেই ব্যৱস্থাসমূহ অন্ততঃ শিকিব পাৰিব বৰ্তমান আউটডেটেড হৈছে মূল্যবৃদ্ধি এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰা প্ৰশান্ত ফুকনৰ মুখত এই মন্তব্য মূল্যবৃদ্ধিৰ ইছ্যুটোক বিৰোধীয়ে সুযোগ হিচাপে ল'ব পৰা নাই বুলি কটাক্ষ কৰি তৰল মন্তব্য কৰে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এতিয়া মূল্যবৃদ্ধিটো একদম অলপ আউটডেটেড হ'ল আপোনালোকক মই কৈছোঁ যে কংগ্ৰেছৰ এতিয়া সেইটো চান্স ল'ব জনা নাই মই যি ধৰণ যেতিয়া আছিলোঁ নহয় মই সেইটোৱে কৈছোঁ যে সেই সময়ত জনা নাই এতিয়া আগতে মই কৰিছিলোঁ এতিয়া তেওঁলোকে এইটো স্কোপ ল'ব জনা নাই মই সেইটো আপোনালোকে এতিয়া মূল্যবৃদ্ধিটো একদম অলপ আউটডেটেড হ'ল আপোনালোকক মই কৈছোঁ যে কংগ্ৰেছৰ এতিয়া সেইটো চান্স ল'ব জনা নাই মই যি ধৰণ যেতিয়া আছিলোঁ নহয় মই সেইটোৱে কৈছোঁ যে সেই সময়ত জনা নাই এতিয়া আগতে মই কৰিছিলোঁ এতিয়া তেওঁলোকে এইটো স্কোপ ল'ব জনা নাই মই সেইটো বুলি ভাবিছোঁ আজি সম্পূৰ্ণ হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 6 মাহ পূৰ্তি উপলক্ষে দিল্লী সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে 6 মাহ পূৰ্বে বীজ ৰোপণ কৰা প্ৰজেক্টসমূহৰ এতিয়া কিছু আকাৰ পাইছে ৰাজ্যখনত নৱেম্বৰ মাহৰ ভিতৰত প্ৰথম পালি ভেকচিন প্ৰদান কৰা সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত নতুনকৈ 5খন সৈনিক স্কুল স্থাপনৰ প্ৰস্তাৱ দাখিল কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওচৰত অৱশ্যে সমহীয়া কাৰ্যকালক লৈ অসন্তুষ্ট ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে 100 নম্বৰৰ ভিতৰত চৰকাৰক মাত্ৰ 5 নম্বৰহে দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে সকলো কামতে আগবাঢ়িছে বড়ো চুক্তিৰ পৰা কাৰ্বি চুক্তিৰ পৰা NLFBৰ পৰা আলফাৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামৰ পৰা মিছন বসুন্ধৰা প্ৰজেক্ট সদ্ভাৱনা যোৱা 6 মাহত আমি বহুতবোৰ কথা যিবিলাক কথা আমি ভাবিব পৰা নাছিলোঁ আমি আগবাঢ়িছোঁ কিন্তু তাক লৈ মই সন্তুষ্ট নহয় মোৰ যদি লক্ষ্য 100 মই ভাবোঁ যে মই এটা 5ত থিয় হৈ আছোঁ আৰু বহুত দূৰ যাব বাকী আছে 5 বছৰত কেইটামান কাম কৰাৰ ইচ্ছা আছে গতিকে এই মাহৰ পৰা আমাৰ গুৰুত্ব হ'ব প্ৰজেক্ট সদ্ভাৱনা অৰ্থাৎ চৰকাৰত যিমান কাম সৰ্বসাধাৰণ ৰাইজৰ বন্ধ হৈ আছে সেইবোৰ খুলি যাব লাগে সো এইবাৰ আমাৰ এই মাহৰ টাৰ্গেটটো হ'ল প্ৰজেক্ট সদ্ভাৱনা আমাৰ ফাৰ্ষ্ট ড'জ যিটো ভেকচিনেশ্যন সেইটো আমি এই মাহত সম্পূৰ্ণ কৰিব খুজিছোঁ স্বাস্থ্য বিভাগে অহা 25 বা 26 তাৰিখলৈকে তেওঁলোকে ভেকচিন দিব নামৰূপ ফাৰ্টিলাইজাৰৰ ৰিভাইটেলাইজেশ্যন চতুৰ্থ গোট তাৰ বিষয়ে আজি আৰু এখন বৈঠক মোৰ মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ লগত আছে নীতিন গাডকাৰীজীৰ লগত নাৰেংগী কুৰুৱা দলঙকে ধৰি আমি যিটো গুৱাহাটী কেন্দ্ৰ কৰি এটা ৰিং ৰোড বনাব খুজিছোঁ আৰু কাজিৰঙাৰ ওপৰত যি এলিভেটেড কৰিডৰ 35 কিলোমিটাৰ বনাব খুজিছোঁ সি প্ৰায় কাগজৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগত অসমত 5খন নতুন সৈনিক স্কুল আৰু তেজপুৰ আৰু নগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ এটা নিৰ্মাণ যি দি গাড়ী আৰু ৰেল দুয়োটাই চলাচল কৰিব পাৰিব তাৰ এটা কাম আমি আৰম্ভ কৰিছোঁ আৰু যিটো কাম বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনে কৰিব অৰ্থাৎ ডিফেন্স মিনিষ্ট্ৰীৰ পৰা হ'ব বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত ৱৰ্ল্ড বেংকৰ লগত আমাৰ যিটো মিডিয়াম টাৰ্ম ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ হ'ব সেই বিষয়ে আলাপ আলোচনা হৈছিলে কয়লা মন্ত্ৰীৰ লগত মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ যিখিনি সমস্যা আছে সেইখিনিৰ ওপৰত মোৰ আলোচনা হ'ল এই ধৰণে এই ভ্ৰমণকালত বিভিন্ন সমস্যা আমি
সমাধান কৰিব পাৰিছোঁ আৰু মই খুব অত্যন্ত সুখী যে এইবাৰৰ দিল্লী ভ্ৰমণত আগৰ দিল্লী ভ্ৰমণত মই যিবিলাক আবেদন কেন্দ্ৰীয় চৰকাৰক কৰি থৈ গৈছিলোঁ তেখেতসকলে গোটেই আবেদনবোৰ এটা লজিকেল কনক্লুজন বা পূৰ্ণতা প্ৰাপ্তিৰ ফালে লৈ আহিছে আৰু এই 6 মাহত এইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি যে কেন্দ্ৰয়ো অসমৰ কাৰণে ইমান ফাষ্ট কাম কৰিব পাৰে। চিত্ৰত নেতা চাৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। আমিনগাঁও চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড জ্বলি ভস্মীভূত হৈছে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে কেইবাটাও গেছৰ চিলিণ্ডাৰো। অগ্নিকাণ্ডত জ্বলি ছাই হৈছে 10টাৰো অধিক ছাগলী আৰু 50টাৰো অধিক মুৰ্গী। জুই লেলিহান নিশাই আৱৰি ধৰে আমিনগাঁৱৰ চৌধুৰী হোটেল। শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। অগ্নিকাণ্ডত 15 লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে। আমিনগাঁও চাৰিআলিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড জ্বলি ভস্মীভূত হৈছে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে কেইবাটাও গেছৰ চিলিণ্ডাৰ। অগ্নিকাণ্ডত জ্বলি ছাই হৈছে 10টাৰো অধিক ছাগলী আৰু 50টাৰো অধিক মুৰ্গা। জুই লেলিহান শিখাই আৱৰি ধৰে আমিনগাঁও চৌধুৰী হোটেলখন। শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে সকলোৱে। শীঘ্ৰে বিজেপিত যোগ দিব 2জন কংগ্ৰেছী বিধায়কে। মুম্বাইলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত বিস্ফোৰক মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অৱশ্যে বিজেপিত যোগদান কৰিব লগা কংগ্ৰেছী 2 বিধায়কৰ নাম কোৱাৰ পৰা বিৰত থাকিল ৰূপজ্যোতি কুৰ্মী। মই আগৰ পৰা কৈ আছিলোঁ যে 2জন আহিব বুলি, 2জন আহিলে ফণী তালুকদাৰ ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া। এতিয়া মই পুনৰ ক'ব বিচাৰিছোঁ 3জন 4জন নহয়, 2জন খুব কম দিনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিত দলত যোগদান কৰিবলৈ গৈ আছে। মই নাম এতিয়া উল্লেখ কৰিব বিচাৰিম। আৰু আপোনাৰ এই হাঁহিটোক লৈ এটা বিৰাট প্ৰতিক্ৰিয়া, এটা হাঁহিয়ে তেওঁলোকৰ অন্তৰত আঘাত দিছে, সেইটোলৈ মই সুখী। না আৰু হাঁহিব মই নাই, বহুত দুখ দিলোঁ। আৰু এই হাঁহিৰে মোক অলপ দিলে ইলেকশ্যনৰ আগত তুলনি বিয়া খাব নোৱাৰিব, ৰূপজ্যোতি কুৰ্মীয়ে হাৰিব, এইবোৰ লৈ পেলাই দুখ দিছিলে, অলপ দিলে মোক দুখ। তেনেকৈ মই তাত 10 গুণ মই দুখটো দিলোঁ হাঁহিয়ে, আৰু নিদিওঁ আৰু। পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হ'ল নতুনকৈ 452 হেক্টৰ মাটি। বিশ্বনাথৰ মোনাবাৰী বাগিচাত 452 হেক্টৰ প্ৰস্তাৱিত এলেকা সামৰি ল'লে ব্যাঘ্ৰ প্ৰকল্পই। কিন্তু এই কথা মানি লোৱা নাই বিশ্বনাথৰ একাংশ লোকে। 452 হেক্টৰ ভূমিৰে কাজিৰঙাৰ 10ম সংযোজন। ভূমি হেৰুৱাৰ ক্ষোভত প্ৰতিবাদ বিশ্বনাথত। মোনাবাৰী চাহ বাগিচাৰ অৰ্ধেক অংশ 10ম সংযোজনৰ। ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ। পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত নতুনকৈ 452 হেক্টৰ মাটি অন্তৰ্ভুক্ত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিত অনুমোদন জনালে ৰাজ্য চৰকাৰে। ইয়াৰ লগে লগে বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে বাস কৰা বহু লোকে হেৰুৱাব ভেটি মাটি। ইয়াকে লৈ বুধবাৰে মোনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত কাঠনিবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। অসম চৰকাৰে লোৱা কাজিৰঙা 10ম সংযোজনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। এসময়ত কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথৰ একাংশ ভূমিক লৈ গঠন কৰা সংযোজনক কাজিৰঙাৰ 10ম সংযোজন হিচাপে ঘোষণা কৰে। 1962 চনতে ভূমি সংৰক্ষণ বিভাগে বৃক্ষৰোপণ কৰিছিল এই মাটিকালিত, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল সেই ভূমি। উল্লেখযোগ্য যে বহু সময়ত মোনাবাৰী অঞ্চলত দেখা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ বিচৰণ। এইটো আমাৰ বিশ্বনাথ চাৰে মানে আমাৰ চাইল্ড কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মোনাবাৰী এপাৰ্চিয়েশ্যন বাগান বুলি এইটো আছিলে 452 হেক্টৰ। এইটো 1962ত অলপ বাগানৰ কামবিলাক এইটো আৰম্ভ কৰিছিলে। তাৰপিছত তাতে এইটো আমাৰ কাজিৰঙাৰ জীৱ জন্তুবিলাক বানপানী টাইমত তাতে এইটো ইউজ কৰি থাকিব আৰম্ভ কৰিছিলে। এইটো আমাৰ কাজিৰঙাক মানে এটা হেণ্ড অভাৰ কৰিব লাগে বুলি আমি আগতে এটা ৰিকুৱেষ্ট দি আছিলে। তেওঁলোক আমাক এইটো মাটি আগতে হেণ্ড অভাৰ কৰিলে, তথাপি এইটো ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানে এইটো নটিফাই কৰা হোৱা নাছিলে। তো যোৱাকালি আমাৰ অসম চৰকাৰে এইটোকে 10 পেডিশ্যন হিচাপে কাজিৰঙাক নটিফাই কৰি দিয়া হৈছে। কাজিৰঙাৰ 10ম সংযোজনৰ বিৰোধিতা কৰিছে বিশ্বনাথৰ মোনাবাৰী কাঠনিবাৰীৰ একাংশ লোকে। তেওঁলোকৰ বহুতেই হেৰুৱাব লাগিব নিজৰ ঘৰ মাটি।
মোনাবাৰী চাহ বাগিচাৰ সমীপৱৰ্তী কাঠনিবাৰী বিহুপুখুৰী খেৰবাৰী লাহৰীজান ডেকাপথাৰ মোনাবাৰী বস্তি নিউ লাইন হাতীবন্ধা বাঁহবাৰী তেলেঙনীয়া ৰাংচালি বটিয়ামাৰীৰ বৃহত্তৰ এলেকাৰ জনবসতিপূৰ্ণ এলেকাৰ গাঁও অন্তৰ্ভুক্ত হৈছে কাজিৰঙাৰ 10ম সংযোজনত। তো কাজিৰঙাৰ কাৰণে এইটো আমাৰ এইটো ভাল খবৰ কিয়কি উত্তৰ পাৰত মানে এইটো আমাৰ দক্ষিণ পাৰত কেনেকৈ আমাৰ কাৰ্বি পাহাৰ আছে তেনেকৈ টাইপৰ মানে এইটো নেচাৰেল আইলেণ্ড এৰিয়াটো নহয় আৰু ইফালে গোটেই এইটো গাঁও আৰু আছে এইটো এটা এৰিয়া আছে এইটো এটা নেচাৰেল এটা পেজ বানপানী টাইমত মানে এইটো জীৱ জন্তুবিলাক মানে এইটো প্ৰটেকশ্যন ল'ব পাৰে এইটো মাটি আমাৰ কাজিৰঙাৰ কাৰণে আমি মানে পাইছোঁ এইটো কাৰণে আমি অসম চৰকাৰক মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বান্দৰডুবি পালখোৱাৰ লগতে প্ৰস্তাৱিত দেওচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত মকুৱা চাপৰি এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন হিচাপে চলিত বৰ্ষত স্বীকৃতি দিছিল অসম চৰকাৰে। নগাঁও জিলাৰ অন্তৰ্গত দেওচুৰ পালখোৱা আৰু দেওচুৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকে ধৰি 176 হেক্টৰ ভূমি সপ্তম বান্দৰডুবিৰ 307 হেক্টৰ ভূমি অষ্টম আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰীয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকুৱা চাপৰিৰ 2570 হেক্টৰ ভূমি নৱম সংযোজন হিচাপে ঘোষণা কৰিছিল। ইফালে 10ম সংযোজন ঘোষণা কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ 915 বৰ্গ কিলোমিটাৰৰ পৰা 925 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পালে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ 390 গৰাকী টেট শিক্ষক শিক্ষয়িত্ৰী। মাহেকত মাত্ৰ 8,000 টকা মানলি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে। কিন্তু বিগত 14 মাহে দৰমহা বন্ধ হৈ থকাত এতিয়া তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষাগুৰুৱে। সুদীৰ্ঘ 14 মাহে নিজৰ দৰমহা লাভ কৰাৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰী। 2013 চনত টেট উত্তীৰ্ণ হোৱা 3300 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক 2015 চনৰ বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন নিযুক্তি দিয়া হৈছিল। সেই সময়ৰ ব্ৰিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল, যাৰ ভিতৰত 390 গৰাকী বৰ্তমান বিটিআৰত কৰ্মৰত হৈ আছে। তেতিয়াৰ পৰা এই 390 গৰাকী শিক্ষকে মাহেকত মাত্ৰ 8,000 টকা মাননি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে। প্ৰথম অৱস্থাত এইসকল শিক্ষক শিক্ষয়িত্ৰীক ছমহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল। পিছত 6 মাহৰ মূৰে মূৰে সময়সীমা বঢ়াই দিয়া হৈছে, কিন্তু আগষ্ট মাহত পুনৰ এই সময়সীমা বঢ়াই দিয়া হোৱা নাই, যাৰ বাবে এতিয়া অনিশ্চয়তাত ভুগিছে শিক্ষকসকলে। ইয়াৰ উপৰিও বৰ্তমান 14 মাহে এই 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। যোৱা 14টা মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষক শিক্ষয়িত্ৰী। 6 শিডিউল টেট অনুষ্ঠিত কৰিছিল, তাৰে ভিতৰত কিছুমান অসমলৈকে গুচি গ'ল আৰু আমি 390 গৰাকী শিক্ষক বিটিচিত আছোঁ। আমাক মাননি হিচাপে মাহে 8,000 টকা দিছে। সেই পইচাখিনিও আমি সম্পূৰ্ণভাৱে এতিয়ালৈকে আদায় পোৱা নাই। এতিয়ালৈকে আমাৰ প্ৰায় 14 মাহৰ প্ৰায় নহয় 14 মাহৰ দৰমহা এতিয়ালৈকে পেণ্ডিং আছে। অসুবিধা হয়, ঘৰ চলোৱাটো অসুবিধা হয়, ইফালে নাহিলেও নহয় স্কুলত, আমি কেতিয়াবা খোজকাঢ়ি আহিব লগা হয়। বিটিচি চৰকাৰখনে আমাক মানে ৰেগুলাৰ কৰিব নোৱাৰাৰ কাৰণে বেছিভাগেই বিটিচিৰ বাহিৰতলৈকে গুচি গৈছে আৰু বৰ্তমানলৈকে আমি 390 জন আগৰ দৰে একে স্থিতিতে ৰৈ আছোঁ। কিন্তু বৰ্তমান চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ কৰিছোঁ, কাবৌ কৰিছোঁ, যাতে এই সমস্যাখিনি আমাক সমাধান কৰি দিয়ে। কেৱল এয়াই নহয়, 4 গৰাকী শিক্ষকে ইতিমধ্যে অৰ্থৰ অভাৱত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আছে। এইসকল শিক্ষক শিক্ষয়িত্ৰী চৰকাৰলৈ আহ্বান, অতি সোনকালে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰি জীৱনটো যাতে সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট।